Good evening, my dears. Higher secondary first year or আমাৰ সকলো ছাত্ৰ ছাত্ৰীক মই স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ সো তোমালোকে জানাই মই আইটি ক্লাছৰ এটা সিৰিজ বৰ্তমান সময় চলাই আছো আৰু আইটি ক্লাছৰ তোমালোকৰ যিখিনি ভোকেশনাল সাবজেক্ট আছে ওকে সিআরএম ডোমেস্টিক ভয়েস সেই সাবজেক্ট খিনিৰ এক নম্বৰ যেটো তোমালোকৰ ইউনিট আছে এক নম্বৰ ইউনিটটো আমি আৰম্ভ কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছো সো আই হোপ তোমালোকে লাগি থাকিবা আৰু তোমালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা নাই দেন অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লবা সো আজি আমি যেটো পাঠ আৰম্ভ কৰিবলৈ গৈ আছো ইউনিট নম্বৰ 1 এন্ড পাৰ্ট 2 নাম হল বা লেসন 2 নাম হল কি আইটিস ইন্ডাস্ট্রি ওকে সো you can see here তোমালোকে ইয়া দেখা পাবা ওকে কি দেখা পাই আছে তোমালোকে যে আইটিৰ ফুল ফর্ম খিনি ইনফরমেশন টেকনোলজি তার মানে আইটি ওকে আইটি কি হয় ওয়ান অফ দা ফাস্টেস্ট গ্রোইং সেক্টর ইন দা ওয়ার্ল্ড টুডে আজিৰ দিনত গোটেই বিশ্বত সবাৰতকৈ বেছি কি হৈ আছে গ্রো হৈ আছে ফাস্টলি কি হৈ আছে গ্রো হৈ আছে ঠিক আছে এন্ড তোমালোকে দেখিবলৈ পাবা ইয়াতে লিখি দিয়া আছে ইনফরমেশন টেকনোলজি enable services ইয়া ফুল ফর্ম হল আইটিসৰ ঠিক আছে সো এই ফুল ফর্ম দুটা খুবই প্ৰয়োজন খুবই গুৰুত্বপূৰ্ণ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই এইকিটা প্ৰয়োজন হয় এই দুটা ঠিক আছে আৰু এটা ইয়াত তোমালোকে দেখা পাবা ইয়াত লিখি দিয়া আছে তোমালোকে চাবা পাৰিছা বিজনেস প্ৰসেস আউটসোর্সিং বিজনেস প্ৰসেস আউটসোর্সিংৰ ফুল ফর্ম শর্টত কি বুলি কোৱা হয় বিপিও বুলি কোৱা হয় আৰু ফুল ফর্ম খিনি হল কি বিজনেস প্ৰসেস আউটসোর্সিং ঠিক আছে মই তোমালোকে বুজাই দিম বিপিও কাক বুলি কোৱা হয় ঠিক আছে ইয়াৰ প্ৰপাৰ ডেফিনিশন দিম টেনশন নাই সো দা টার্ম টেকনোলজি যিখিনি আমাৰ শব্দ আছে টেকনোলজি দা টার্ম টেকনোলজি যিখিনি শব্দ আছে ইজ ওয়াইডলি ইউজ ইন দা বিজনেস ওয়ার্ল্ড এই শব্দখিনি কিন্তু আমি বিজনেস ওয়ার্ল্ডত ব্যৱসায় জগতত সাধাৰণতে বেছিভাগে ব্যৱহাৰ কৰি থকা দেখা পোৱা যায় ঠিক আছে ওদিকে এই আইটি যিখিনি আমি সাবজেক্ট আছে তাৰ মানে আইটি সাবজেক্ট যিখিনি আমি পঢ়ি আছো বৰ্তমান সময়ত আইটি এই আইটি খিনি পঢ়ি কিন্তু আমি বিজনেসত মেইনলি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে বিজনেস কৰাৰ ক্ষেত্ৰত আমাৰ কি হ'ব বহুত সুবিধাজনক হ'ব বা ভাল হ'ব ঠিক আছে আফটার দ্যাট যে ইনফরমেশন টেকনোলজি যিখিনি আছে ইনফরমেশন মানে বার্তা টেকনোলজি মানে হল প্রযুক্তি এয়া কি হয় তেনে হলে ইজ দা ইউজ অফ কম্পিউটার এয়া হল কম্পিউটাৰৰ ব্যৱহাৰ কম্পিউটাৰৰ কি ব্যৱহাৰ কৰো দুটা বাট ব্যৱহাৰ কৰো এটা হল হার্ডওয়্যার এটা হল সফটওয়্যার হার্ডওয়্যার আমি ব্যৱহাৰ কৰো লগতে সফটওয়্যাৰ ব্যৱহাৰ কৰো সফটওয়্যাৰ টেকনোলজি কিয় ব্যৱহাৰ কৰো এতিয়া কোশ্চেন আহি যায় টু ক্ৰিয়েট সৃষ্টি কৰিম ম্যানেজমেন্ট কৰিম ভালদৰে স্টোর মানে সংরক্ষণ করে রাখিম আপডেট মানে বস্তুবিলাক কি কৰি থাকিম আমি আপডেট দি থাকি যেনেকৈ হোৱাটছএপ আপডেট হৈ থাকে নহয় ফেসবুক আপডেট হৈ থাকে যিমান বিলাক আমাৰ অনলাইনৰ প্ৰডাক্ট আছে সববিলাক আপডেট হৈ থাকে ঠিক আছে আপডেট মানে নতুনত্ব লৈ অহা নতুনত্ব কৰিব পাৰিম এক্সেঞ্জ মানে কি ৰূপান্তৰ কৰিব পাৰিম এন্ড এনালাইজ লগতে কি মেইন কথা হৈছে কি যে আমি সেইখিনি বস্তু বুজি উঠিব পাৰিম এনালাইজ কৰিব পাৰিম ডাটা যিখিনি ডাটা বা তথ্য থাকিব এন্ড ইনফরমেশন যিখিনি আমাৰ হাতত খবৰ থাকিব আমাৰ কম্পিউটাৰৰ হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰত যিখিনি খবৰ থাকিব যিখিনি ডাটা থাকিব এইখিনি বস্তু আমি আমাৰ ভালৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম কত যাতে ভাল হয় কি ভালৰ কথা আমি ভাবি আছো এতি সেই কথাখিনি ইন দা কনটেক্সট অফ এ বিজনেস এটা বিজনেসত এটা ব্যৱসায়ত যাতে আমাৰ লাভ হয় লাভ অৰ্জন কৰিব পাৰো সেই কাৰণে আমি আইটি খিনি ব্যৱহাৰ কৰা দেখা পোৱা যায় ওকে এতিয়া তোমালোকে ইয়াত দেখিবলৈ পাই আছা যে ইন্ডিয়া ইজ ওয়ান অফ দা ফাস্টেস্ট গ্রোইং আইটি মার্কেট ইন দা ওয়ার্ল্ড ঠিক আছে যে ভাৰতবৰ্ষ হল কি বিশ্বৰ ভিতৰত ওয়ার্ল্ডৰ ভিতৰত আমাৰ গোটেই ওয়ার্ল্ডত যিখিনি আমাৰ ভাৰতবৰ্ষ আছে ভাৰতবৰ্ষ কি হয় আমাৰ আইটি সার্ভিস মার্কেটত বৰ্তমান ফার্স্ট একদম খুবেই স্পিডত গ্রোইং কৰি আছে ঠিক আছে আৰু এতিয়া আমি জানিম যে হোৱাট ইজ দা ফুল ফর্ম অফ ইউএসপি ফুল ফর্ম কি হয় ইউনিক সেলিং প্রপোজিশন হয় মই তোমালোকক একটা উদাহৰণ দি পিনে তোমালোকক বুজাই দিবলৈ যত্ন কৰিম ঠিক আছে যে কি বুলি কৈছে ইউএসপি ন তেনেহলে মানি লও যে এটা ব্যৱসায় প্ৰতিষ্ঠান আছে এই ব্যৱসায় প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট বা পাৰ্টিকুলাৰ এটা ব্যৱসায় কৰে মানি লও যে কলম হিহঁতে কি কৰে কলম বিক্ৰী কৰে এতিয়া ঘটনাটো হল যেতিয়া হিহঁতে কলম বিক্ৰী কৰে তেতিয়া আৰু এটা কোম্পানী আছে তেওঁলোকেও কি কৰে কলম বিক্ৰী কৰে আৰু এটা ব্যৱসায় প্ৰতিষ্ঠান আছে হিহঁতেও কলম বিক্ৰী কৰে তেনেহলে দুটা কোম্পানী কলম বিক্ৰী কৰি আছে তেতিয়া হিহঁতৰ মাজত কি হ'ব এটা যুদ্ধ হ'ব ৰণ হৈ যাব ঠিক ফাটাফাটি মাৰামাৰি হৈ যাব গতিকে মানি লও যে এটা প্ৰতিষ্ঠান কি কৰিলে তেওঁৰ কিবা এটা কলমত কিবা এটা নতুন এটা আৱিষ্কাৰ কৰিলে মানি লও যে ক্যামেৰা লগাই দিছে কলমত ঠিক আছে এটা নতুন সৃষ্টি হল আৰু এই নতুন সৃষ্টি নতুনত্ব যিখিনি আহিলে এইখিনি হল আমাৰ সেই কোম্পানীটোৰ ইউএসপি এই কোম্পানীটোৰ ইউএসপি হৈ গল ঠিক আছে ইউএসপি হৈছে কাৰণ এআই কাৰণ হেতু হল কি ইউনিক এটা আইডিয়া লৈ আহিছে ইউনিক সেই কাৰণে ইউনিক সেলিং
প্ৰপজিশ্যন বুলি কোৱা হয় আমাৰ USP কথাখিনি বুজি পাইছে নে যদি বুজি পাইছে তেনেহলে অবিয়াসলি তোমালোকে মোক জনাবা যে বুজি পাইছো বুলি বা ইয়েস বুলি যদি বুজি পোৱা নাই তেনেহলে নো বুলি জনাবা কিন্তু কমেন্ট কৰিব লাগিব এট লিষ্ট এটা থ্যাংক ইউ তো কৈ দিব পাৰা থ্যাংক ইউ এটা কৈ দিয়া মই প্ৰত্যেক দিনাই ইভিনিং 4 PM প্ৰত্যেক দিনাই সুন্দৰকৈ ক্লাস এটা নহলে এটা যাবই যাব যায় এটা হলেও ক্লাস ঠিক আছে তোমালোকে মই এটা থ্যাংক ইউ নকও মোক বহুত বেয়া লাগে এটা থ্যাংক ইউ অন্তত কৈ দিবা ঠিক আছে আফটার ইট ওকে নাও আমি বুজিব যত্ন কৰিম যে ITs ITES কাক কোৱা হয় সো ইনফরমেশন টেকনোলজি IT that enable business activities by improving quality of service is called IT enable services তার মানে হল ITES ঠিক আছে খুব ইম্পর্টেন্ট খুব ইন্টারেস্টিং এটা কনসেপ্ট এয়া যে কেতবৰ ইনফরমেশন টেকনোলজি আইটিৰ বস্তু যিবিলাক আইটিৰ বস্তু আমাক কি কৰে দ্যাট এনেবল বিজনেস এক্টিভিটি যিয়ে আমাক বিজনেস এক্টিভিটি কৰিবৰ কাৰণে আমাক কি কৰে হেল্প কৰি দিয়ে বাই ইমপ্ৰুভ আমাক ইমপ্ৰুভ কৰি দিয়ে কোৱালিটি অফ সাৰ্ভিস আমি যিখিনি কাস্টমাৰক সাৰ্ভিস প্ৰদান কৰা নহয় সেই সাৰ্ভিস প্ৰদান কৰাৰ ক্ষেত্ৰত আমাক হেল্প কৰে বা আমাৰ কোৱালিটিখিনি গুণখিনি ইমপ্ৰুভ কৰি দিয়ে আৰু ইয়াকে কি বুলি কোৱা হয় এই আমাৰ আইটি যদি আমাক এনেকুৱাকৈ হেল্প কৰিব পাৰে ইনফরমেশন টেকনোলজি যদি আমাক এনেকুৱাকৈ হেল্প কৰিব পাৰে তেনেহলে তা কি বুলি কোৱা হয় ITES বুলি কোৱা হয় বা ইনফরমেশন টেকনোলজি এনেবল সার্ভিসেস বুলি কোৱা হয় ঠিক আছে তোমালোকৰ প্ৰশ্ন এনেকৈ আহিব পাৰে যে ITs হোৱাট ডু ইউ মিন বাই ITES মানে নকি তেতিয়া কিন্তু এইখিনি সুন্দৰকৈ লিখি দিব লাগিব ঠিক আছে বুজি পাইছানে আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মই কমেন্টত তোমালোকে এতিয়াই জনাই দি এতিয়াই কমেন্ট কৰা তোমালোকে বুজি পাইছা বুজি পোৱা নাই যি কমেন্ট কৰা তোমালোকে এতিয়াই কৰা আৰু লগতে থ্যাংক ইউ এটা প্লিজ থ্যাংক ইউ এটা অন্তত কবা ঠিক আছে ওকে তাৰ পিছত এতিয়া আমি জানিম যে IT workforce will touch 30 million by 2020 2020 চনৰ ভিতৰত আমাৰ ভাৰতৰ যিখিনি IT workforce আছে মানে আইটিত কাম কৰা যি সকল মানুহ আছে সেই মানুহবিলাকৰ সংখ্যা কিমান হৈ যাব 30 মিলিয়ন হৈ যাব 30 মিলিয়ন টাচ কৰিব কিমান চনৰ ভিতৰত 2020 চনৰ ভিতৰত আৰু এই ৰিপৰ্টটো কোনে প্ৰদান কৰিছিল NASSCOM ঠিক আছে NASSCOM নামৰ যিখিনি আমাৰ নন প্ৰফিট অৰ্গানাইজেশ্যন আছে অৰ্থাৎ NGO আছে NGO এইখিনি ৰিপৰ্ট প্ৰদান কৰিছে ঠিক আছে খুবই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তোমালোকে বুজি পাইছানে ঠিক আছে মোক জনাবা ওকে ইয়াটা আছে ইন্ডিয়ান IT ইন্ডাস্ট্রি ইজ সেট টু টাচ যে ভাৰতৰ যিখিনি IT ইন্ডাস্ট্রি আছে এইখিনি টাচ হ'ব US ডলাৰ কিমান 225 বিলিয়ন বাই 2020 2020 চনৰ ভিতৰত 225 বিলিয়ন ডলাৰ হ'ব US ডলাৰ হ'ব আৰু 350 US ডলাৰ হ'ব US বিলিয়ন ডলাৰ হ'ব বাই 2025 2025 চনৰ ভিতৰত এইটো 2025 চন আহি আছে ন তেতিয়াৰ ভিতৰত কিমান হ'ব বুলি এটা আইডিয়া কৰা আছে যে 350 তাৰ মানে 350 বিলিয়ন US ডলাৰ হ'ব বুলি এটা আইডিয়া কৰি থোৱা আছে বুজি পাইছা না বুজি পোৱা নাই পাইছা ওকে তাৰ পিছত টপ 10 BPO কোম্পানিজ ইন ইন্ডিয়া এতিয়া তোমালোকক বুজাই দিব লাগে ডেফিনেশন কিন্তু এতিয়ালৈ অহা নাই মই বুজাই দিম ডেফিনেশন কিন্তু এতিয়া ডেফিনেশন অহা নাই ইয়া আমাক কৈ আছে যে BPO কোম্পানিৰ নাম টপ 10 ওকে BPO মানে হল কি বিজনেস প্ৰসেস আউটসোর্সিং এতিয়া ঘটনাটো হল BPO কি কাম কৰে আমি যে কাৰোবাক ফোন কৰো ফোন কৰাৰ সময়ত যদি ফোনটো যদি ব্যস্ত থাকে বা আমি যদি কাস্টমাৰ কেয়াৰক ফোন কৰো তেতিয়া কোনোবাই আমাৰ লগত মোবাইলত কথা পাতে ন সিহঁতে আকৌ টেলিফোন দি পিনে কথা কয় ঠিক আছে মোবাইলত বা টেলিফোনৰে কথা কয় নহয় জৰ পৰা কথা কৈ আছে কোম্পানীৰ মানুহবিলাক ঠিক আছে হেবিলাক আসলতে কোম্পানীৰ মানুহে নহয় এইবিলাক মানুহ কোন হয় BPOত কাম কৰি আছে বিজনেস প্ৰসেস আউটসোর্সিং কৰি আছে আৰু এটা উদাহৰণৰ সহায়ত মই বুজাই দিও আমি যেতিয়াই কোনো এজন বন্ধু বান্ধৱীক তোমালোকে ফোন কৰাৰ সময়ত তোমালোকে শুনিব পাৰিবা আপুনি যেটো নম্বৰ ফোন কৰিছে তেওঁ এতিয়া অন্য এটা কলত ব্যস্ত হৈ আছে কয় না নকয় যদি এনেকুৱা কয় কৰ পৰা কথাবিলাক কৈ আছে এই কথাবিলাক BPOৰ পৰা কৈ আছে BPO সেট কৰি থোৱা আছে এইবিলাক কথা ঠিক আছে তৰপৰ তোমালোকে কেতিয়াবা কাস্টমাৰ কেয়াৰত ফোন কৰা তোমালোকে কয় কেনেকুৱা কয় তোমালোকে কেনেকুৱা কয় নহয় बोले इंग्लिश के लिए 1 दबाइए हिंदी के लिए 2 दबाइए फॉर एसामिस क्लिक 3 বা প্রেস 3 এনে কই কিবা কয় মোৰ অলপ ঘুলটি মিছল হৈ গল ঠিক আছে কথাবিলাক অলপ মিছল হৈ গল
যেহেতু মিছল হৈ যোৱাৰ এটা কাৰণ আছে বা কাৰণখিনি কওঁ ঠিক আছে অলপ অলপ গল্প কৰোঁ ঠিক আছে অলপ গল্প একচুৱেলি নহয় খুবেই ইম্পৰ্টেণ্ট এইবিলাক কথা আমি ধুবুৰীৰ বাসিন্দা আমি ধুবুৰীৰ মানুহ আৰু ধুবুৰীৰ মানুহ তোমালোকে ভাবি পিনে আচৰিত হ'বা ধুবুৰীৰ ল'ৰা ছোৱালী জন্ম হৈ পিনে 5টা লেংগুৱেজত কথা পাতিব পাৰে কি কি লেংগুৱেজ জানানে নাই তহঁতে 1 নম্বৰ লেংগুৱেজটো হ'ল কোচ ৰাজবংশী ধুবুৰীৰ একদম ফেমাছ এটা লেংগুৱেজ কোচ ৰাজবংশী 2 নম্বৰ লেংগুৱেজ এছামিজ অসমীয়া ভাষা আমি সকলোৱে কথা পাতিব পাৰোঁ অসমীয়া ভাষাত সকলোৱে সুন্দৰকৈ কথা পাতিব পাৰোঁ জল পটপটকৈ দুটা হ'ল 3 নম্বৰ এই আমাৰ হিন্দী ভাষা আমি ফিল্ম চাই হিন্দীও অলপ পাওঁ আমি ক'ব পাৰিব খুব সুন্দৰকৈ ক'ব পাৰোঁ আমি 4 নম্বৰ এই স্কুল ল'ৰা ছোৱালীবিলাক যায় গৈ পিনে অলপ টুইংকেল লিটল ষ্টাৰ এনেকুৱাকৈ খুব সুন্দৰকৈ ইংৰাজী অলপ চলপ ক'ব পাৰে বা পাৰে আৰু ইংৰাজীও ক'ব পাৰে 4টা হৈ গ'ল আৰু এটা ভাষা আছে কি জানা বাংলা ভাষা আমাৰ ওচৰতে ধুবুৰীত একেবাৰে ওচৰতে আমাৰ ওয়েস্ট বেংগল আছে উত্তৰ বংগ বুলি আমি কওঁ অসমীয়াত গতিকে আমি যদি বাংলা ভাষা নাজানো কোনে জানিব গতিকে বাংলা ভাষা আমি খুব সুন্দৰকৈ ক'ব পাৰোঁ আমি খুব সুন্দৰকৈ লিখিব পাৰোঁ আৰু তো আল্টিমেটলি শব্দবিলাকতো বুজিয়ে পাওঁ ভাষাখিনি বুজিয়ে পাওঁ আমি আশা করি তোমরাগুলো বুঝছো এই মই যে যিখিনি ভাষাৰ কথা ক'লো বৰ্তমান এইখিনি কিন্তু বাংলা ভাষা বুজিছানে লগতে আৰু এটা ভাষা আছে 6 নম্বৰ ভাষাৰ কথা ক'বলৈ গৈ আছো চোৱা 6 নম্বৰ আৰু এটা ভাষা আছে সেই ভাষাটো হ'ল কি জানা আমাৰ ইয়াত কয় মিয়া ভাষা বা ভাটিয়া ভাষা যেনেকৈ তোমালোকে শুনিছানে কেৰাগ কোনো জবা লছ শুনিছানে এনেকুৱা ধৰণৰ কথা আমরা আশা করি তোমরা গুলো বুঝছো যদি বুঝোস নাই তাহলে তোমরা গুলো কমেন্ট করবা ঠিক আছে আর যদি বুঝছো তাহলে তো থ্যাংক ইউ তো করেই হবে ঠিক আছে এই এটিকে যাতে যেনেকুৱা ভাষাত মই তোমালোকৰ কথা পাতিলো এইখিনি হল আমাৰ খুবই সুন্দৰ খুবই মধুৰ মোক তো বৰ মজা লাগে কথা পাতি পিনে বৰ সুন্দৰ ধুনীয়া লাগে এই ভাষাখিনি কোৱা হয় কি ভাষা এই ভাষাখিনি হল আমাৰ ৰাজবংশী ভাষাত ভাটিয়া ভাষা বুলি কওঁ বা মিয়া ভাষা বুলি অসমৰ মানুহটো ভাটিয়া ভাষা ক'লে বুজি নাপায় সেইকাৰণে মিয়া ভাষা ক'লে ভালদৰে বুজি পায় ঠিক আছে সো টপিকত আহো ব্যাক টু দা আৱাৰ পইণ্ট ঠিক আছে আমি টপ 10 বিপিও কোম্পানীছৰ নামবিলাক পঢ়িম আৰু পঢ়ি পিনে আজিৰ ক্লাছটো আমি সমাপ্ত কৰিম ঠিক আছে আশা কৰোঁ তোমালোকে মোৰ পৰা বহুতখিনি জানিব পাৰা শিকিব পাৰা যদি শিকিব পাৰা প্লিজ তোমালোকে শেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুৰ লগত শেয়াৰ কৰিবা দে ক্লাছবিলাক ঠিক আছে অলপ হেল্প কৰিব লাগে এই 1000 সাবস্ক্ৰাইবাৰ হ'বলৈ কাৰণে অলপ সহায়ৰ প্ৰয়োজন হৈ আছে তোমালোকৰ ঠিক আছে ওকে তেনেহলে কি কৈ আছে নাম্বাৰ 1 জ্ঞানপেক্ট এটা কি হয় এটা বিপিও কোম্পানী হয় বিপিও কোম্পানী আৰু এটা মই কাম কৰি দি আছো মানি লোৱা যে বিপিও কোম্পানী কাক কোৱা জানা মানি লোৱা যে টাটা কোম্পানী এটা আছে টাটা কোম্পানী বিভিন্ন ধৰণৰ বস্তু গ্ৰাহক বা কাস্টমাৰ আমি বিলা কাস্টমাৰে কি কৰো আমি কিনি লওঁ টাটা কোম্পানীৰ আন্ডাৰত বা ওচৰত কেতবোৰ কোম্পানী থাকে যি কোম্পানী তেওঁলোকৰ নাম হল বিপিও কোম্পানী বুলি কয় এই বিপিও কোম্পানীৰ কাম হল টাটা কোম্পানী যিবিলাক গ্ৰাহকে সিহঁতৰ বস্তু কিনি ললে সিহঁতে যদি আবার কল কৰে সিহঁতক ফোন কৰে টাটা কোম্পানীক ফোন কৰে এই ফোনখিনি টাটা কোম্পানী ৰিসিভ নকৰে কোনে ৰিসিভ কৰিব বিপিও ৰিসিভ কৰিব এই কল সেন্টাৰ বুলি কয় আমি সাধাৰণতে কল সেন্টাৰৰ কাম কৰে যে এই যিখিনি কোম্পানীয়ে এই কল সেন্টাৰৰ কামবিলাক হ্যান্ডেল কৰে তাক কি বুলি কোৱা হয় বিপিও বুলি কোৱা হয় বুজি পাইছানে আশা কৰো বুজি পাইছা তেনেহলে নাম্বাৰ 1 কথা জ্ঞানপেক্ট এটা আছে এটা হল টাটা কনসালটেন্সি সাৰ্ভিসেস যাক টিসিএস বুলি কওঁ প্ৰত্যেক বছৰে বহুত বিলাক পোষ্ট ওলায় টিসিএস এর কারণে ঠিক আছে প্রত্যেক বছরে ওলায় ঠিক আছে টাটা কনসালটেন্সি সার্ভিসেস তাৰপিছত বিপ্ৰো বিপিও খুবই এটা টপ মোস্ট আমাৰ বিপিও কোম্পানী হয় ভাৰতৰ ঠিক আছে তাৰপিছত কি দি আছে সার্কো গ্লোবাল সার্ভিসেস আৰু এটা আছে ইনফোসিস বিপিও ইনফোসিস নামৰ এটা কোম্পানীও আছে ঠিক আছে বিপিও বাদ দি পিনে গতিকে ইনফোসিসৰ এটা ভাগ বিপিও খুলিছে ইনফোসিস বিপিও খুলিছে WNS বুলি এটা কোম্পানী আছে যি আমাক বিপিও সার্ভিস প্ৰদান কৰে ঠিক আছে তাৰপিছত কি দি আছে গ্লোবাল সার্ভিসেস বুলি এটা কোম্পানী আছে যি আমাক বিপিও সার্ভিস প্ৰদান কৰে তাৰপিছত কি দি আছে ফাৰ্স্ট সোর্স সলিউশন বুলি এটা আছে ঠিক আছে তাৰপিছত কি আছে হিন্দুজা গ্লোবাল সলিউশন এটা আছে ঠিক আছে তাৰপিছত কি আছে EXL সার্ভিস নামৰ এটা আছে গতিকে এই কেইটা পইণ্ট তোমালোকে খুব সুন্দৰকৈ লিখি লবা ঠিক আছে এতিয়া ঘটনাখিনি হল
ইহঁতে এটা সফটওয়্যার সাধারণত ব্যবহার করা দেখা পাওয়া যায় ইহঁতে তার মানে এটা সফটওয়্যার ব্যবহার করে কি সফটওয়্যার ব্যবহার কৰি পিনে সিহঁতে সিহঁতৰ কোম্পানীৰ কাম কাজবিলাক নিয়ন্ত্ৰণ কৰে বা কাম কাজবিলাক চলায় তাক কোৱা হয় বিপিএম আৰু বিপিএম ৰ ফুল ফৰ্ম হল বিজনেস প্ৰসেস মেনেজমেন্ট যিমান বিলাক বিপিও কোম্পানী আছে বিপিও কোম্পানী হওক বা ডাঙৰ ডাঙৰ কোম্পানী বিলাক হওক বিপিএম ব্যৱহাৰ কৰিবই কৰিব বিপিএম বিজনেস প্ৰসেস মেনেজমেন্ট বিজনেস এটা মেনেজমেন্ট কৰিবৰ কাৰণে যিখিনি মেনেজমেন্ট সফটওয়্যাৰৰ প্ৰয়োজন হয় বিজনেস এটা পৰিচালনা কৰিবৰ কাৰণে যিখিনি সফটওয়্যাৰৰ প্ৰয়োজন হয় এই সফটওয়্যাৰখিনি কি বুলি কোৱা হয় বিপিএম বুলি কোৱা হয় বা বিজনেস প্ৰসেস মেনেজমেন্ট বুলি কোৱা হয় ঠিক আছে আৰু টপ 10 বিপিও কোম্পানীৰ নাম তোমালোকে মনত ৰাখিবা টপ 10 যদি তোমালোকে মনত ৰাখিবও নোৱাৰা এট লিষ্ট টপ 5 মনত ৰাখিব যত্ন কৰিবা ঠিক আছে সো আই হোপ তোমালোকে ক্লাসখিনি কৰি পিনে তোমালোকে ভাল লাগিছে যদি ভাল লাগিছে তেনহলে কমেন্টত জনাবা আৰু কিমান কম তোমালোকক সাবস্ক্ৰাইব কৰা কথা গতিকে নকওঁ আৰু